যদি আপোনাৰ 10th হাউচত কেতু আছে তেতিয়া কেতুৱে কি বুজাব? কেতু হ'ল চেক্ৰিফাইচৰ প্লেনেট, আত্মজ্ঞানৰ প্লেনেট, উইজডমৰ প্লেনেট। যেনেকৈ জুপিটাৰক নলেজ বা উইজডম বুলি ক'ব পাৰি। কেতু হ'ল আপোনাৰ একেবাৰে উইজডম, যিটো স্পিৰিচুৱেলিটিৰ গুৰু নাইবা মুখ্যৰ কাৰক কেতু। যেতিয়া আপোনাৰ কৰ্মস্থানত কেতু বহি যায় তেতিয়া আপুনি কৰ্মক লৈ বহুত চেক্ৰিফাইচ কৰিব লগা হয়। আৰু আপুনি যিটো কৰ্মই নকৰক কিয় সেই কৰ্মটোত আপুনি গিভাৰ হিচাপে থাকিব লগা হয়। আপুনি যাতে কিবা দি যায়। কেতু হ'ল দিয়া প্লেনেট, লোৱা প্লেনেট নহয়। কেতুৱে আপোনাক কৰ্মস্থানত থাকি আপোনাক সমৃদ্ধ কৰিব। আৰু যেতিয়া আপুনি সমৃদ্ধ হ'ব তেতিয়া আপুনি দিব পাৰিব। ইয়াতে অকল টকা পইচা দিয়াৰ কথা কোৱা হোৱা নাই। কেতুৱে আপোনাক চব বিসৰ্জন দিবলৈ উৎসাহিত কৰে। যেনেকুৱা আমাৰ ভাৰতীয় সংস্কৃতিৰ সাধুবোৰ কেতু ড্ৰিভেন ব্যক্তি হয়, কেতুৰ দ্বাৰা পৰিচালিত ব্যক্তি। সেইকাৰণে কেতু ইজ এ ভেৰি পাৱাৰফুল প্লেনেট। কেতুক বুজাটো সহজ নহয়। ইভেন ডাঙৰ ডাঙৰ পণ্ডিতেও কেতুক বুজি নাপায়, কেতুৱে কেনেদৰে কাম কৰে। কেতু ইজ এ প্লেনেট অফ মিষ্টিক্স, ৰহস্যৰ দেৱতা বা গ্ৰহ। কেতু আপোনাৰ 10ম স্থানত থাকিলে আপুনি কৰ্মটো এনেকুৱা হ'ব যে আপুনি ৰহস্যৰ লগত জড়িত কৰ্ম হ'ব পাৰে। যেনেকুৱা আপুনি ডিটেক্টিভ হ'ব পাৰে, যেনেকৈ আপুনি স্পিৰিচুৱেল গাইড হ'ব পাৰে, যেনেকৈ আপুনি এষ্ট্ৰলজাৰ হ'ব পাৰে, যেনেকৈ আপুনি কোনোবা ধৰ্মক্ষেত্ৰত জড়িত ব্যক্তি হ'ব পাৰে। আৰু আপুনি জ্ঞান বিলায়ো ভাল পায়। কেতু যদি আপোনাৰ 10th হাউচত থাকে, এনেকুৱা কৰ্মৰ পৰা আপুনি আপোনাৰ জীৱনৰ যিটো আল্টিমেট গ'ল সেইটো পাব। ধন্যবাদ।